এখন ৱাল পেইণ্টিং কৰিবলৈ আমাক এখন ৱাল লাগে, আমাৰ মুখা বনাবলৈ এটা বেছ লাগে। গতিকে এই খালী জেগাটো মানুহৰ মুখমণ্ডল সোমাব পৰা আৰু ইয়াৰ ওপৰত আমাৰ ৰূপ, আৰু সেই ৰূপ দিয়া হয় কিহেৰে? তাৰ ওপৰত কটন কাপোৰ, কুমাৰ মাটি টুকুৰা টুকুৰ তাত লগাই দি মোহাই দিয়া হ'ল। লাগি ধৰিলে সেই সজাটো 2 নম্বৰ স্থানলৈ গতি কৰিলে। 2 ৰ'দত শুকাল। 3 নম্বৰ বিষয়টো তাৰ ওপৰত হ'ব, আৰু সেই 3 নম্বৰ পৰ্যায়টোৱে হ'ল চেহেৰা। আমি কি চেহেৰা দিব বিচাৰিছোঁ? সাধাৰণ চৰিত্ৰ হ'ব পাৰে, মাইথলজি কেৰেক্টাৰ চৰিত্ৰ, গৰুদ্ৰপুখী, হনুমান, ৰাক্ষস, জন্তু, যিমান যত লাগে ৰূপ দ্বিতীয়টোৰ ওপৰত হ'ব। আৰু সেইখিনি কৰা হয় কিহেৰে? গৰু গোবৰ, কম পৰিমাণৰ কুমাৰ মাটি মিহলাই সেই তাৰ ওপৰত আমি চেহেৰা দিবলৈ আৰম্ভ কৰিলোঁ। আৰু চেহেৰা হ'ল, আৰু হোৱাৰ পাছতে আমাৰ এইটো হ'ল কুহিলা, লঘু আমাৰ কাটি লগাই দিছোঁ, যিহেতু মুখত যাতে অৰ্জন নহওক, কাণ, ঠোঁট, দাঁত এইবিলাক আমাৰ কুহিলা, তাৰ পৰা কফ বনোৱা হয়। গতিকে সেই কাটিবলৈ ভাল, আৰু এইটো আমাৰ ইয়াত লগাই দিয়ে। গৰুৰ গোবৰ ইমানখিনি যদি হয়, ইমানকণ কুমাৰ মাটি দি মিহলাই তাৰ ওপৰত আমি চেহেৰা দিলোঁ। চেহেৰা হৈ গ'ল মানে ভবা ধৰণে ৰ'দত শুকাল, আৰু চিজ পেপাৰে মিহি কৰি পুনৰবাৰ কটন কাপোৰ কুমাৰ মাটিয়ে গোবৰত ঢাকি মিহি কৰি দিয়া হ'ল, যিহেতু ৰং কৰিব লাগিব। সেই পৰ্যায়টোৱে আহিল, এইটোৱে চতুৰ্থলৈ গতি কৰিলে। আৰু চতুৰ্থৰ পাছত আমাৰ এই কেঁচা সামগ্ৰীৰ কাম কৰিবলগীয়া আৰু নাই, আছে মাত্ৰ ৰঙেৰে সোৱাদ আৰু ৰঙেৰে তাৰ নান্দনিকতা। এটা বগা চকমতি সানি দি আমি ওপৰত ৰঙৰ ব্যৱস্থা। তো এইখিনিকে আমি যিমানখিনি পোৱা হ'ল, গোটেইখিনি আমাৰ সামগ্ৰী, মেটেৰিয়েলছখিনি হ'ল আমাৰ প্ৰাকৃতিক। ইয়াত কোনো চেণ্টেটিক, কোনো কেমিকেল ব্যৱহাৰ হোৱা নাই, ৰঙৰ ক্ষেত্ৰতো নাই। আমাৰ 3টা ৰং অসমৰ পৰম্পৰা ৰং, হেঙুল, হাইতাল, হেঙুল আৰু হাইতাল। মাটিৰ তলৰ খনিজ পদাৰ্থ ৰঙা, অসমত নাম দিলে গুৰুজনাই হেঙুল, আৰু হালধীয়া নাম দিলে হাইতাল। খনিজ পদাৰ্থ সেই এখন শিলৰ পতাত সুন্দৰকৈ তাত এটা পতা শিলগুটি, সেইখিনি থেকেচি পানীৰ লগত মিহলাই ভাঙি ঘূৰাই ঘূৰাই তাৰ অণুবিলাক ভাঙি ৰঙা হেঙুল পোৱা হ'ল, হাইতাল পোৱা হ'ল হালধীয়া, বেলেগ বেলেগকৈ, আৰু নীল এবিধ গছ, নীল গছৰ পৰা নীল, এইটো প্ৰাকৃতিক। গতিকে 3বিধ ৰং সুন্দৰকৈ পতাত মাৰি তাৰ লগত গম গছৰ আঠা ব্যৱহাৰ কৰি মুখাত এই বগা সানি থোৱা বেজটো মুখাত ৰং কৰা হ'ল। ৰং হ'ল, আৰু সেই ৰং হোৱা পৰ্যায়টোৱে হ'ল 5 নম্বৰ মুখত ৰং হ'ল, মুখাত ৰং হ'ল। আৰু এই খালী জেগাকণ আমাৰ আপোন মুখখন ইয়াত প্ৰৱেশ কৰিব অভিনয়ৰ সময়ত। এয়া হ'ল মুখত কৰিব, এখন মুখ ঢাক খালে আৰু এখন মুখ প্ৰকাশ কৰিলে দৰ্শকলৈ। আৰু মুখখনে যেতিয়া আমাৰ সংলাপ দিব, কথা ক'ব, বচন ক'ব, তেতিয়া কি কৰে? আৰু ইয়াতে বাৰে বাৰে হেঁচা খায়, আৰু তেতিয়াই মুখাই প্ৰাণ পালে এই নামঘৰৰ ভিতৰত ভাওনা গঢ়ি মুখা। এইবিলাক নাছিল, ফিক্স আছিল, এইটোৱে আছিল। গতিকে আমি 2000 চনৰ পৰা এই চিন্তাটো কৰা ঘূৰিকে যে শব্দখিনি যাতে ভিতৰৰ মানুহজনক ওলাই যায়, আৰু এই গৰমত পিন্ধিছে অকণমান যাতে সকাহ বাহিৰৰ হাৱা পাওক, সেইকাৰণে এইটো কৰা হ'ল। আৰু অনাদায় মুখ চকু ধৰিলে সি লাইটটো পায়, অলপ ভাৱ দিবৰ কাৰণেও এইটো কৰা হ'ল। 1 2 3 4 5 5টা বিষয় এটা মুখাৰ কাম। এয়া হ'ল মুখা বনোৱা প্ৰক্ৰিয়া। এই 5টা বিষয়ত এটা মুখা হৈ উঠে, এয়া হ'ল মুখা বনোৱা প্ৰক্ৰিয়া। বেলেগ বেলেগ চৰিত্ৰ আমাৰ, বিশেষকৈ ৰাস বহুত ডাঙৰ মানে উৎসৱ মাহিলী, আৰু ৰাসত বহুত মুখাৰ প্ৰয়োজন, আৰু সেই মুখাৰ প্ৰয়োজন অনুসৰি প্ৰথম আমি শিশু কৃষ্ণক নিধনৰ কাৰণে যোৱা পুতনা চৰিত্ৰ। তো বেয়া কাম, এই বেয়া কামৰ বেয়া মনটো মুখত অকণমান দিয়া হৈছে, আৰু ৰাক্ষসী ৰূপটো মুখত পিন্ধে, আৰু এয়া হ'ল ৰাক্ষসী। তো এনেকুৱাবোৰ চৰিত্ৰ আছে, জন্তু মুখা হ'ব, মুখত পিন্ধিব, আৰু এটা জটাই পক্ষী
আমাৰ ৰামায়ণ কাহিনী। ঠিক সেইধৰণে আমাৰ অসুৰ চৰিত্ৰবিলাক এটা ৰাসত ওলোৱা অসুৰ নাম প্ৰত্যেকৰে নাম আছে পলম বাসু। গতিকে পলম বাসুৰ এই ৰূপটো আমি বিচাৰি নাপাওঁ, মুখাৰে বিচাৰি পাওঁ। পিন্ধিলে এইবিলাক মুখে সম্ভৱ হয়। খালি